নমস্কাৰ। 1 মাৰ্চ শনিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মীন ৰাশি, উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, শুক্লপক্ষ, সাধ্য যুগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। প্ৰথমে আহিব মেঘ ৰাশি, নীলা ৰং, 8 সংখ্যা। প্ৰায় 2টাৰ পৰা 3:20 অলপ চাই চিতি ল'ব। দিন আপোনাৰ মোটামুটি থাকিব। শৰীৰ ভালেই, ভ্ৰমণত মধ্যম, ব্যৱসায় দিশত ভাল, কথা বতৰা ক'ব, নিজৰ মতত চলিব, দায়িত্ব ল'ব পাৰিব। আপুনি এক্টিভ হৈ কাম কাজ কৰক। অৰ্থৰ ক্ষেত্ৰত মধ্যমীয়া, বিনিয়োগ আদি নকৰিব। ভাগ্যৰ সহায় পাব। দাম্পত্য জীৱনত মোটামুটি ভাল। আপুনি সিদ্ধান্ত ভালদৰে চাই চিতি ল'ব। নিজৰ বুদ্ধি প্ৰয়োগ কৰিব। ইগ' নেদেখাব। সুযোগৰ সৎব্যৱহাৰ কৰক। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। নিজৰ ভেলু বঢ়াওক। বেছি আশা নকৰিব। টকা পইচাৰ লেনদেনত অলপ সাৱধান হ'ব। আইনী কৰ্ম থাকিলে ভোগাব পাৰে, অলপ সাৱধান। সন্তানৰ শৰীৰ অলপ নজৰ ৰাখিব। এতিয়া আহিব বৃষ ৰাশি, চকলেট কালাৰ, 6 সংখ্যা। 2:10 পৰা 3:40 অলপ চাই চিতি ল'ব। দিন আপোনাৰ মধ্যম প্ৰকাৰ। শৰীৰ ভালেই থাকিব। ভ্ৰমণত মধ্যম। অৰ্থৰ ক্ষেত্ৰত অলপ সমস্যা দেখা যায়। কথা বতৰা কম ক'ব, চাইলেণ্ট থাকিব। নানা দিশৰ পৰা জামালা আহিব পাৰে। দাম্পত্য জীৱনত ভাল। আইনী কৰ্মত ভালেই দেখা যায়। আপোনাক আনে চেপি ধৰিব পাৰে, টেনচন বাঢ়িব। ব্যৱসায় দিশত মধ্যম, খং ৰাগ বাঢ়িব পাৰে। জ্ঞাতিৰ ক্ষেত্ৰত ভালেই, দায়িত্ব বাঢ়িব। বিদ্যাত মোটামুটি। আপুনি ধীৰে সুস্থিৰে থাকিব, ৰিস্ক ল'ব পাৰিব। কোনো বাদ বিবাদত নাযাব, নিজৰ জনত থাকিব। আনে আপোনাক মিছগাইড কৰিব পাৰে। এতিয়া আহিব মিথুন ৰাশি, নীলা ৰং, 4 সংখ্যা। 1:50 পৰা 3:17 অলপ চাই চিতি ল'ব। দিন মধ্যম প্ৰকাৰ। শৰীৰৰ সমস্যা থাকিব। দুৰ্ঘটনাৰ যোগ দেখা যায়। সাৱধান হ'ব চলা ফিৰাত। ভ্ৰমণৰ ক্ষেত্ৰত অলপ সাৱধান। মানসিক চাপ অত্যন্ত বেছি দেখা যায়। দায়িত্ব বাঢ়িব। অৰ্থৰ ক্ষেত্ৰত স্থিৰতা। ব্যৱসায় দিশত ভালেই দেখা গৈছে। দাম্পত্যত মোটামুটি ভাল। আইনী কৰ্ম থাকিলে ভাল ফল পাব। ওপৰ মহলৰ সহায় বৰ বেছি নাপাব পাৰে। আপোনাৰ সফলতাত দেৰি হ'ব। ভাগ্যৰ সহায় বৰ বেছি নাপাব। সন্তান ভাগ্য ভাল। কোনো প্ৰলোভনত নাযাব। আনৰ জামালাত নাথাকিব। এতিয়া আহিব কৰ্কট ৰাশি, ক'লা ৰং, 7 সংখ্যা। 1:40 পৰা প্ৰায় 3টা অলপ চাই চিতি ল'ব। দিন ভালেই। শৰীৰ অলপ নজৰ ৰাখিব। ভ্ৰমণৰ দিশত ভাল। ব্যৱসায়ত মধ্যমীয়া। কৰ্মক্ষেত্ৰত সফলতা পাব। কিছু মানসিক চাপ থাকিব। অনাকাংক্ষিতভাৱে সফলতা পাব পাৰে।
দাম্পত্য জীৱনত ভাল, অৰ্থৰ ক্ষেত্ৰত ভালেই দেখা যায়। ওপৰ মহলৰ সহায় পাব। আনে হিংসা কৰিব পাৰে। আইনী কৰ্মত সমস্যা আঁতৰিব। সন্তান অলপ অবাধ্য দেখা যায়। বিদ্যাত সফলতা পাব। নিজৰ ভেলু বঢ়াব। নিজৰ কনফিডেন্স ৰাখিব। যিকোনো সমস্যাৰ সমাধান হ'ব। ধৈৰ্য ৰাখক। এতিয়া আহিব সিংহ ৰাশি। নীলা ৰং, 4 সংখ্যা। 1টা 20ৰ পৰা প্ৰায় 3টা 10। অলপ চাই চিতি ল'ব। দিন ভালেই দেখা যায়। শৰীৰ মোটামুটি ভাল। ব্যৱসায় দিশত লাভ হ'ব। আনক ইমপ্ৰেছ কৰিব পাৰিব। ভাগ্যৰ সহায় পাব। আনে আপোনাক দেখি উৎসাহিত হ'ব। কথা বতৰা ক'ব। নিজৰ বুদ্ধি প্ৰয়োগ কৰিব। পিতৃ শৰীৰ অলপ নজৰ ৰাখিব। দায়িত্ব ল'ব পাৰিব। ওপৰ মহলৰ সহায় পাব। আইনী কৰ্মত ভাল। আপুনি সুযোগ সন্ধানী হোৱা উচিত। নিজৰ ফোকাছ ৰাখি কাম কাজ কৰিব। দাম্পত্যত মধ্যমীয়া। বেছি কথা বতৰা নবঢ়াব। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। সন্তান ভাগ্য ভাল। নিজৰ ক্ৰিয়েটিভিটি দেখাব। নিজৰ জনত থাকক। আপুনি নিজৰ সময় সৎব্যৱহাৰ কৰক। এতিয়া আহিব কন্যা ৰাশি। বগা ৰং, 3 সংখ্যা। 1টা 20ৰ পৰা প্ৰায় 3টা। অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া। শৰীৰৰ উন্নতি হ'ব। ভ্ৰমণৰ দিশত ভালেই। অৰ্থৰ ক্ষেত্ৰত মানসিক চাপ অলপ থাকিব। যিকোনো সম্পৰ্কত মতৰ অমিল হ'ব পাৰে। কথা বতৰা চাই চিতি ক'ব। বিনিয়োগ আদিত ভাল নহয়। অদৰকাৰী কথা নবঢ়াব। খং ৰাগ দমাই ৰাখিব। নিজৰ কৰ্তব্য পালন কৰক। আইনী কৰ্মত সফলতা। নিজৰ ফোকাছ ৰাখি কাম কাজ কৰক। বিদ্যাত ভালেই। আনৰ সহায় ল'ব। কিছু গুপ্ত শত্ৰুতা থাকিব। ভাগ্যৰ সহায় বৰ বেছি নাপাব। এতিয়া আহিব তুলা ৰাশি। সেউজীয়া ৰং, 7 সংখ্যা। 1টা 20ৰ পৰা প্ৰায় 3টা। অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া। শৰীৰ মোটামুটি ভাল। অৰ্থৰ কিছু নাটনি দেখা যায়। আপোনাৰ খৰচ পাতি বাঢ়িব। ভ্ৰমণৰ দিশত ভাল। ব্যৱসায়ত লাভ হ'ব। দাম্পত্য জীৱনত মোটামুটি ভাল। ভাগ্যৰ আপুনি সহায় পাব। ওপৰ মহলৰ সহায় পাব। চিকিৎসাজনিত খৰচ পাতি বাঢ়িব পাৰে। আইনী কৰ্মত মধ্যমীয়া। যিকোনো কাম কাজ আলোচনা কৰি কৰক। বেছি লোকৰ লগত নাথাকিব। নিজৰ জনত থাকিব। প্লেনিং কৰি কাম কাজ কৰক। আনে মানসিক চাপ দিব পাৰে। বিদ্যাৰ ক্ষেত্ৰত ভাল। পৰিয়ালক সময় দিয়ক। কোনো ডাঙৰ সিদ্ধান্ত আদি নল'ব। ৰিস্ক নল'ব। পেণ্ডিং সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আজি আগ নাবাঢ়িব। এতিয়া আহিব বৃশ্চিক ৰাশি। গ্ৰীণ কালাৰ, 6 সংখ্যা। 2টা 10ৰ পৰা 3টা 20। অলপ চাই চিতি ল'ব। দিন মোটামুটি ভালেই দেখা যায়। কৰ্মক্ষেত্ৰত সফলতা পাব। ভাগ্যৰ সহায় পাব। আপুনি গোপনীয়তাৰে কাম কাজ কৰক। ভ্ৰমণৰ দিশত বাধা দেখা যায়। ব্যৱসায়ত ভালেই। প্ৰি প্লেনিং কৰি কাম কাজ কৰক। টাৰ্গেট লৈ কাম কাজ কৰক। অৰ্থৰ ক্ষেত্ৰত ভালেই দেখা যায়। শৰীৰ মোটামুটি ভাল।
আনক বেছি কৰি নেদেখাব, সমস্যা বাঢ়িব পাৰে। আইনী কৰ্মত ভালেই, আপুনি পজিটিভ হৈ থাকক। দাম্পত্য জীৱনত ভাল, বন্ধু ভাগ্য ভাল নহয়। বিদ্যাত মধ্যমীয়া, চাইলেণ্ট হৈ থাকক। নিজে আগবাঢ়ি কাম কাজ কৰক, সময়ৰ সৎব্যৱহাৰ কৰক। এতিয়া আহিব ধনু ৰাশি। বগা ৰং ৩ সংখ্যা, ১টা ৩০ৰ পৰা প্ৰায় ৩টা ২০, অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া, শৰীৰ মোটামুটি ভাল, ব্যৱসায়ত মধ্যমীয়া। মানসিক চাপ অত্যন্ত থাকিব। খং ৰাগ দমাই ৰাখক। প্ৰবল শত্ৰু তাৰ দিন হ'ব পাৰে। ভাগ্যৰ সহায় বৰ বেছি নাপাব। দাম্পত্য জীৱনত ভালেই, আইনী কৰ্মত ভাল, বিদ্যাত মনোযোগ দিয়ক। দুশ্চিন্তা বাঢ়িব পাৰে। আনে আপোনাক মানসিক চাপ দিব। ভ্ৰমণৰ দিশত ভাল, চাকৰিত সমস্যা বাঢ়িব। চাই চিতি আগবাঢ়ক। চাইলেণ্ট হৈ কাম কাজ কৰক, ৰিস্ক নল'ব। ৰিলেক্স থাকিব। খং ৰাগ বাঢ়িব পাৰে, দমাই ৰাখিব। নিজৰ সামঞ্জস্য বজাই ৰাখিব। নিজে আগবাঢ়ি কথা নক'ব। বন্ধুৰ পৰা আঁতৰি থাকিব। এতিয়া আহিব মকৰ ৰাশি। বগা ৰং ৪ সংখ্যা, ১টা ৫০ৰ পৰা প্ৰায় ৩টা ১০, অলপ চাই চিতি ল'ব। দিন মোটামুটি ভাল, শৰীৰ নজৰ দিয়ক। ব্যৱসায় দিশত উন্নতি হ'ব। টাৰ্গেট লৈ কাম কাজ কৰক, সফলতা পাব। প্লেনিং কৰি কাম কৰক, দায়িত্ব ল'ব পাৰিব। কাম কাজত সফলতা পাব। আইনী কৰ্মত ভাল, মানসিক দৃঢ়তা ৰাখক। মানসিক চাপ দূৰ হ'ব। ওপৰ মহলৰ সহায় পাব। সন্তানৰ দিশ ভালেই দেখা যায়। নিজৰ গ্ৰহণযোগ্যতা বাঢ়িব। ভাগ্যৰ সহায় পাব। যিকোনো সম্পৰ্কত ভাল দেখা নাযায়। বিবাদ আদি হ'ব পাৰে। ভ্ৰমণৰ দিশত ভাল, দাম্পত্যত মধ্যমীয়া। ৰিস্ক ল'ব পাৰিব। বিদ্যাত মনোযোগ দিয়ক। নিজৰ ভেলু বঢ়াব। ছিনিয়ৰ লোকৰ সহায় ল'ব। এতিয়া আহিব কুম্ভ ৰাশি। সেউজীয়া ৰং ৪ সংখ্যা, প্ৰায় ২টা ২০ৰ পৰা ৩টা, অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া, শৰীৰ মোটামুটি ভালেই দেখা যায়। ব্যৱসায় দিশত ভাল হ'ব। ভ্ৰমণত প্ৰব্লেম হ'ব পাৰে। আনৰ কথাই আপোনাক মনত আঘাত দিব পাৰে। অৰ্থৰ সমস্যা দূৰ হ'ব। ভাগ্যৰ সহায় পাব। নিজৰ জনত থাকক। দাম্পত্য জীৱনত ভাল, দায়িত্ব ল'ব। বেছি লোকৰ লগত নাথাকিব। চাকৰিৰ ক্ষেত্ৰত সহকৰ্মীৰ সহায় নাপাব পাৰে। আইনী কৰ্মত মোটামুটি ভাল। নিজৰ কনফিডেন্স বঢ়াব। এক্টিভ থাকিব। আনক বিশ্বাস নকৰিব। কিছু শত্ৰুতা থাকিব। এতিয়া আহিব মীন ৰাশি। নীলা ৰং ৮ সংখ্যা, ২টাৰ পৰা ৩টা ২০, অলপ চাই চিতি ল'ব। দিন মোটামুটি ভালেই। শৰীৰ অলপ সমস্যা থাকিব। ব্যৱসায় দিশত ভাল। ভ্ৰমণৰ ক্ষেত্ৰত বাধা। ভাগ্যৰ সহায় পাব। অৰ্থৰ সমস্যা দেখা নাযায়। কথা বতৰা ক'ব। নিজৰ মতে চলিব। আপুনি ডমিনেটিং নেচাৰ ল'ব। আনক আকৰ্ষণ কৰিব পাৰিব। আইনী কৰ্মত ভালেই। টাৰ্গেট কৰি কাম কাজ কৰক। দাম্পত্য জীৱনত মোটামুটি ভাল। কথা বতৰা মিঠা ক'ব। বিদ্যাৰ ক্ষেত্ৰত সফলতা পাব। মানসিক দৃঢ়তা ৰাখক। কথা বতৰা ক্লিয়াৰ কৰি ক'ব। আনৰ সহায় ল'ব। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব। শৰীৰ আঘাত আদি পাব পাৰে। সাৱধান হ'ব। নতুন কামত আগবাঢ়িব পাৰিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই।